কৰিছে আৰু কাৰ মনোনয়ন আজি দাখিল কৰে? চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত 4খন জিলা পৰিষদ আছে। তাৰে দুখনত ভাৰতীয় জনতা পাৰ্টীয়ে আৰু তাৰে দুখনত অসম গণ পৰিষদে প্ৰতিষ্ঠা কৰিব। অসম ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত আমি দিনজুই জিলা পৰিষদ সমষ্টিৰ বাবে হেলিন নন্দৰ মনোনয়ন পত্ৰ দাখিল কৰিছো আৰু মদাৰখাট জিলা পৰিষদৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত অসম গণ পৰিষদে মীনাক্ষী গোহাঁইৰ বাবে মনোনয়ন পত্ৰ আজি দাখিল কৰিছে। আৰু আমি চূড়ান্ত এইখন মানে মনোনয়নৰ চূড়ান্ত সিদ্ধান্ত এতিয়া হোৱা নাই। কালি পৰীক্ষা হ'ব, 15 তাৰিখে নমিনেশ্যন উইড্ৰ লাষ্ট ডেট। তাৰপিছতে আচলতে কোনে কোন কোন প্ৰতিনিধি থাকিব গম পোৱা যাব। কিন্তু এতিয়াও মুহূৰ্তলৈকে আমি যিখিনি দেখিছো যে বিজয় আমাৰ 100% নিশ্চিত, সন্মুখত কোনো প্ৰতিনিধি নাই, কংগ্ৰেছ বা অন্য দলৰ কোনো অস্তিত্ব নাই। তেনে ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি 4খন আসনটোৱে 100% বিজয় নিশ্চিত বুলি ভাবোঁ।